হয় মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে হালদিবাৰী যি এনিমেল কৰিডৰ সেই এনিমেল কৰিডৰত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যি হাতীগুলি চাহ বাগিচা সেই চাহ বাগিচা অঞ্চলত এনেধৰণে মাকপালী গড়ৰ বিচৰণ দেখিবলৈ পোৱা গৈছে যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পানী কমিছে যদিও এই যি বন্যজন্তু বৰ্তমানো যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ওখ ঠাই আছে সেই ঠাইসমূহত তেনেধৰণে বিচৰণ কৰি তাত দেখিবলৈ পোৱা গৈছে আৰু এই যি দৃশ্য আমি দেখুৱাইছোঁ এই দৃশ্য হৈছে কাজিৰঙা যি হাতীকুলি চাহ বাগিচা আছে সেই চাহ বাগিচাৰ যি অঞ্চল এই অঞ্চলত এতিয়া এনেধৰণে বহু গড়ে আচলতে ইয়াত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু উদ্যানখনত বৰ্তমানো ৪০টা যি বন শিবিৰ সেই বন শিবিৰ বৰ্তমানো প্লাবিত হৈ আছে আৰু এনেধৰণে খাদ্য আৰু আশ্ৰয় সন্ধানত দেখিবলৈ পোৱা গৈছে যি মাকপালী গড়ে এনেধৰণে পহুৰ সৈতে আচলতে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই যি এনিমেল কৰিডৰত যাতে বন্যজন্তুসমূহ সুন্দৰকৈ পাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানো যি কনভয় ব্যৱস্থা সেই কনভয় ব্যৱস্থা বৰ্তমানো বন বিভাগে ৰাখিছে আৰু এনেধৰণে দেখিবলৈ পোৱা যি মাকপালী গড়ে সুন্দৰকৈ বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই বৃহৎ যি চাহ বাগিচা অঞ্চল আছে চাহ বাগিচা অঞ্চলত আচলতে কেইবাটাও গড়ে এনেধৰণে আশ্ৰয় লৈ আছে আৰু এই যি গড় এই গড়ক নিশাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক বন বিভাগে নিৰীক্ষণ কৰিবৰ বাবে ড্ৰোনৰ ব্যৱস্থা কৰিছে আৰু নিশাৰ ভাগত আচলতে থাৰ্মেল ড্ৰোনৰ জৰিয়তে এই যি গড় বা যিসমূহ আন যি পহু আছে বা আন যি হাতীসমূহক নিৰীক্ষণৰ ব্যৱস্থা কৰিছে আৰু এনেধৰণে যি মাকপালী গড়ে সুন্দৰকৈ ইয়াত বিচৰণ কৰি আছে যিহেতু উদ্যানখনৰ বৰ্তমানো যি জলমগ্ন হৈ আছে প্ৰায় ৬০% অঞ্চল বৰ্তমানো যি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বিস্তীৰ্ণ অঞ্চল বৰ্তমানো বুঢ়াই পেলাইছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে পহু আৰু গড়ে আচলতে সুন্দৰকৈ ইয়াত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যি বন্যপ্ৰাণী যিসমূহ ওখ স্থানলৈ গৈছে এই ওখ স্থানৰ পৰা বৰ্তমান যিসমূহ বন্যজন্তুসমূহ পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ যি অন্তৰ্ভাগত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ সৈতে ইয়াত স্থানীয় লোক আছে স্থানীয় লোকৰ সৈতে আমি কথা পাতিম যিহেতু এই যি চাহ বাগিচা অঞ্চলত সুন্দৰকৈ ইয়াত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে যি মাকপালী গড়ৰ পৰা এনেধৰণে যি পহুৰ সৈতে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে স্থানীয় লোক আছে আমি লোকৰ সৈতে কথা পাতিম যিহেতু এইসকল লোকে আচলতে বানৰ সময়ত বন বিভাগক সুন্দৰকৈ আচলতে সহযোগ কৰা দেখিবলৈ পোৱা যায় দাদা ইয়াত গড়ে আচলতে মাকপালী গড়ে বিচৰণ কৰি আছে কেইটামান গড় আছে ইয়াত অনুমান কৰিব পাৰি এতিয়া অনুমান কৰিব গ'লেতো গাধাৰ আছে এই গড় আছে মানে 10খনমান হ'ব মানে ইয়াত মানে গোটেই গড় আহি পেলাই ইয়াতে থাকে বিচৰণ কৰি থাকে মানে আমি দেখি পাওঁ মানে সদায় মানে বাগানত কাম কৰাৰ সময়তো পোৱা যায় গড় মানে ইয়াত মানে যেতিয়া মানে বানপানী হৈ যায় যেতিয়া বানপানী হোৱাৰ লগে লগে গড়কেইটা ওখ ঠাই মানে আহি যায় মানে ঘৰত বিচৰণ কৰিবৰ কাৰণে তাত এতিয়া বাগানতো বিচৰণ কৰি আছে এতিয়া গড়কেইটা আপোনালোকে চোৱা চিতা কৰি আছে না সুন্দৰকৈ হয় আমিও নিজে চাই আছোঁ আৰু মানে আমি বন বিভাগকো আমি মাতি দিওঁ মানে তেখেতসকলৰ মানে ডিউটিখন মাৰে আৰু আমিও সহযোগ কৰি তাহাঁতৰ লগত মানে আমি হয় নিজে দেখিবলৈ পোৱা গৈছে এই যি মাকপালী গড়ে সুন্দৰকৈ এনেধৰণে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতি তেনেধৰণে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানো আচলতে যি বন্যজন্তুৰ প্ৰতি এনেধৰণে যিসমূহ সুৰক্ষা ব্যৱস্থা আছে সেই কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগত থাৰ্মেল ড্ৰোনৰ জৰিয়তে এই যি বন্যপ্ৰাণীৰ যি অৱস্থিতি পৰ্যবেক্ষণ কৰি থাকে বন বিভাগে আৰু এনেধৰণে এতিয়া যিসমূহ ওখ ঠাই আছে ওখ ঠাইসমূহত যি বন্যজন্তুসমূহ বিচৰণ দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে উদ্যানখনত এই যি বাঢ়নী পানী বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলোৱাত এনেধৰণে এতিয়া বন্যজন্তুসমূহে ওখ স্থানত আশ্ৰয় লৈ আছিল আৰু বৰ্তমানো দেখিবলৈ পোৱা গৈছে উদ্যানখনৰ যিসমূহ ওখ ঠাই আছে ওখ ঠাইসমূহত আশ্ৰয় লৈ আছে বন্যজন্তুসমূহে